আটাইতকৈ বেছি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। জুবিনদাৰ এই শৈশৱ কটোৱা জেগাৰ পৰা কৈছোঁ, আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। প্ৰথম দিনটোৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে, যিবোৰ কথা আমি এতিয়াও কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ কাৰণ তেওঁ কি কৰিলে কি নাই এটা এটাকৈ ক'ম আমি। আৰু তেওঁ যোৱাকালি কৈছে যে হত্যা 8 বছৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছে, হয় নহয়? বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে? মৃত্যুমুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে? তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী। এইটো যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব লাগে। কাৰণ 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে, 5 বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে, গৃহমন্ত্ৰী হৈ আছে, সকলো কথা জানে, ইণ্টেলিজেঞ্চ আছে, ৰক্ষণাবেক্ষণ দিব পৰা নাই। ৰক্ষণাবেক্ষণ নিদি মৃত্যুমুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব? মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে আৰু তেওঁ বাৰে বাৰে কৈ আছে, তেওঁ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি, এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি। এই কথা বতৰাবোৰ বাৰে বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলোঁ যে আপুনি জনাকে হত্যা হৈছে নেকি? তেওঁ কালি তাতকৈ আগলৈ গৈ ক'লে যে 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰমানে আপুনি চব জানে। চব জনাৰ পিছত ৰক্ষণাবেক্ষণ জুবিন দাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে? তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। না দেখা গৈছে